34 বৰ্ষ গৰকা কমাৰচুক পুৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত 12 ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। নগাঁও জিলা হাতীচুং কমাৰচুক পুৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলন। কমাৰচুকবাসী ৰাইজসহ আমন্ত্ৰিত বিহু দলৰ দ্বাৰা 12 ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজে শোভাযাত্ৰাত কমাৰচুকৰ জীয়ৰী বোৱাৰী আৰু যুৱকসকলে উলহ মালহৰে বিহু গীত জুৰি আনন্দ উপভোগ কৰে। তাৰ পাছত বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিকে আদি কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছত ভোগেশ্বৰী দাসৰ দ্বাৰা এটা বৰগীত পৰিৱেশনেৰে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰা হয়। অহা 18 মে তাৰিখ ৰবিবাৰে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপে গীতৰ শৰাই আগবঢ়াব। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। বিৰাটে ভাল লাগিছে, কিন্তু এটা কথাত অকণমান মই নিজে আচলতে নিজকে দুখ অনুভৱ কৰিছোঁ। মানে কি হ'ল, মই আজি আমাৰ ইয়াত জানমণিৰ শ্বুটিং চলি আছে, শ্বুটিঙৰ মাজতে শোভাযাত্ৰাত মানে আমি অংশগ্ৰহণ কৰিব পৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। কমিটিৰ সকলো সদস্যকে বহুত ধন্যবাদ। কিন্তু এই কাপোৰযোৰৰ কাৰণে মই অকণমান অসজা লাগি আছে। তথাপিও সকলোকে ৰঙালী বিহুৰ শুভকামনা যাচিছোঁ। পলমকৈ হ'লেও ভাল লাগিছে ইয়াত আহি পেলাই। এই কমাৰচুক পুৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ এই সাংস্কৃতিক শোভাযাত্ৰা স্থলীৰ পৰা সমগ্ৰ অসমৰ আমাৰ বৃহত্তৰ অসমীয়া জাতিটোলৈ আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে সকলো সুখত থাকক, আনন্দৰে থাকক আৰু একতাৰ এনাজৰীৰে, ভাতৃত্ববোধৰ এনাজৰীৰে সংপৃক্ত হৈ অসমীয়া জাতিক উৎসৰ্গিত কৰক। আমি কমাৰচুক পুৱতি সাংস্কৃতিক গোষ্ঠী এই ৰঙালী বিহু সন্মিলনত দুদিনীয়াকৈ যি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ, আজি প্ৰথম কাৰ্যসূচী